হযরত আলী রাদিয়াল্লাহু আনহুর পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, যি সন্তানে 200 বাৰ এই কলিমা পঢ়িব তেতিয়া তেওঁৰ ৱালিদেনৰ আজাব মাফ কৰি দিয়া হয়, যদিও তেওঁলোক মুশ্ৰিকেই হওক। আৰু এই আমল কৰোঁতাজন নিজে এই পুৰস্কাৰ হাচিল কৰিবলৈ সক্ষম হয় যে তেওঁ এই আমলৰ বৰকতত আল্লাহ ৰব্বুল আলামিনৰ বাৰগাহত চৰফে কবুলিয়ত হাচিল কৰি লয় আৰু তেওঁৰ আশে-পাশে থকা 7টা কবৰৰ আজাব উঠাই লোৱা হয়। মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আহা আমি জানো সেইটো কোনটো আমল হয়। ভিডিঅ'ত আগবঢ়াৰ আগতে বিশেষ অনুৰোধ, ভিডিঅ'টি লাইক কৰি দিয়ক, কাৰণ আপোনালোকৰ এটা লাইক মোক এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি দিয়ক। হযরত আলী রাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, যিজনে কোনো নেক বান্দাৰ লগত মুছাফা কৰিলে বা আলিঙ্গন কৰিলে তেতিয়া তেওঁৰ ওপৰত জান্নাত ৱাজিব হৈ যায়। আৰু যদি কোনোবাই আলিমৰ লগত মুছাফা কৰিলে তেতিয়া সেইজন ফেৰেস্তাৰ লগত মুছাফা কৰিলে যিজন আৰশ দাঙি আছে, আৰু আলিমৰ লগত আলিঙ্গন কৰিলে আৰু তেওঁক শুশ্ৰূষা কৰিলে তেতিয়া তেওঁৰ মাগফিৰাত কৰি দিয়া হয় আৰু হিচাপ নিকাচ নকৰাকৈ জান্নাতত প্ৰৱেশ কৰোৱা হয়। হযরত আলী রাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, যিজন মুমিন প্ৰত্যেক দিন কুৰাণ শৰীফৰ পৰা 200 আয়াত তিলাৱত কৰিব তেতিয়া তেওঁৰ কবৰৰ আশে-পাশে থকা 7টা কবৰ তেওঁৰ উছিলাই সিফাত কবুল কৰা হ'ব আৰু তিলাৱতকাৰীৰ ৱালিদেনৰ আজাব মাফ কৰি দিয়া হয়, যদিও তেওঁলোকে মুশ্ৰিকেই নহওক কিয়। প্ৰত্যেক দিন কুৰাণ পাক তিলাৱতকাৰী মুমিন বান্দা-বান্দী আল্লাহ তাআলাৰ বাৰগাহত মকবুল বান্দা হৈ যায়। তেওঁলোকৰ ইবাদত আল্লাহ ৰব্বুল ইজ্জত চৰফে কবুলিয়ত আদায় কৰে আৰু তেওঁলোক মৃত্যুৰ পাছত যেতিয়া তেওঁ কবৰত যায় তেতিয়া তেওঁৰ কবৰৰ আশে-পাশে থকা 7টা কবৰক তেওঁৰ কাৰণে লাভ দিয়া হয় যে তেওঁলোকৰ কবৰ আজাব উঠাই লোৱা হয়, যদিও তেওঁলোকৰ ওপৰত কবৰ আজাব হৈ থাকে। আৰু যদি কবৰ আজাব হৈ নাথাকে তেতিয়াহলে তেওঁলোকৰ দৰজা আৰু বুলন্দ কৰি দিয়া হয়। সাইয়েদিনা আব্দুল্লাহ বিন উমৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা, যিজনে ৰাতি 10 আয়াত পঢ়িলে তেওঁ গাফিলিনত লিখা নহয়, আৰু যিজনে 100 আয়াত পঢ়িলে তেওঁ গোটেই ৰাতি ইবাদতকাৰী হিচাপে গণ্য কৰা হয়। হযরত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছিল, যিজন ব্যক্তিয়ে ৰাতি 100 আয়াত তিলাৱত কৰিলে তেওঁ গোটেই ৰাতি উজাগৰে থাকি ইবাদত কৰাৰ সমান স্বভাৱ তেওঁৰ আমলনামাত লিখা হয়। আৰু যিসকলে 200 আয়াত তিলাৱত কৰিলে তেওঁলোকক ফায়েজিনত লিখা হয়, অৰ্থাৎ কামিয়াবী হাচিল কৰা লোকৰ মাজত লিখা হ'ব। হযরত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, জান্নাতত মতা মানুহৰ দৰজা বুলন্দ কৰি দিয়া হ'ব। তেতিয়া সি আৰজ কৰিব, এইটো কেনেকৈ হ'ল? কোৱা হ'ব, তোমাৰ সন্তানে তোমাৰ কাৰণে কৰা ইস্তিগফাৰৰ কাৰণে। হযরত আয়েশা ৰাদিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, এজন ব্যক্তি আহিল আৰু সি ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ পৰা সুধিলে, মোৰ মা হঠাৎ মৰি গ'ল, একো বচিয়ত নকৰিলে। তেওঁ যদি ক'লে হয় তেতিয়া মই নিশ্চয় সদকা কৰিলো হয়, কিন্তু এতিয়া যদি মই মাৰ হৈ সদকা কৰোঁ তেতিয়া তাৰ স্বভাৱ পাবনে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, হয়, তেওঁ নিশ্চয় পাব। এই হাদিছৰ পৰা জনা যায় যে নেক সন্তান মৃত্যুৰ পাছত সদকায়ে জাৰিয়া হয় আৰু
তেওঁ যদি নিজৰ মা বাবাৰ কাৰণে কোৰাণ পাক তিলাৱত কৰে, ইস্তিগফাৰ আৰু সদকা কৰে, তেতিয়া তাৰ স্বভাৱ মা বাবা পায়। হযৰত আনাস বিন মালিক ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আমি এটা গোট হৈ হযৰত নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ লগত সফৰ কৰি আছিলো। যেতিয়া ৰাতি হ'ল তেতিয়া এঠাইত তম্বু তৰি ৰাতি শোৱাৰ ব্যৱস্থা কৰা হ'ল। হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ মুবাৰক হাতৰ ওপৰত মূৰ থৈ শুই থাকিল। তেওঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আশে পাশে আৰু 4 জন লোক শুই থাকিল। তাৰে মাজৰ পৰা এজন হযৰত আবু তালহা আছিল, যিজন হযৰত আনাস ৰাদিয়াল্লাহু আনহুৰ মাৰ স্বামী আছিল। মাজৰাতি সাৰ পাই দেখিলো তেওঁ হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাই। চিন্তিত হৈ বাহিৰলৈ ওলাই যাওঁতে সন্মুখতে তেওঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখা পাই ক'লো, আপোনাৰ ওপৰত মোৰ মা বাবা কুৰবান হওক, আপুনি ক'ত গুচি গৈছিল? আমি আপোনাক নেদেখি চিন্তিত হৈ পৰিছিলো। আপুনি সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কয়, মই শুই আছিলো, হঠাৎ চকীৰ মাতৰ নিচিনা শব্দ শুনা পাই টোপনি ভাঙিল। মই ধৰফৰাই উঠি দেখিলো সন্মুখতে জিব্ৰাইল আলাইহিস সালাম। তেওঁ ক'লে, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোক আল্লাহ তাআলা আপোনাৰ কাৰণে 2টা খবৰ দি পঠাইছে আৰু সেই 2টা, প্ৰথম, যদি আপুনি বিচাৰে আপোনাৰ আধা উম্মতক এতিয়াই বক্সাই ল'ব পাৰে, আৰু যদি বিচাৰে কিয়ামতৰ দিনৰ কাৰণে উম্মতৰ হকত সিফাত, তেনেহলে কিয়ামতৰ দিনৰ কাৰণে সিফাত মঞ্জুৰ কৰি লওক। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মই কিয়ামতৰ দিনৰ কাৰণে সিফাত মঞ্জুৰ কৰিলো। সেই 4 জন লোকে ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমাকো সেই 4 জন লোকৰ মাজত চামিল কৰি লওক যিসকলক আপুনি সিফাত কৰিব। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোকৰ ওপৰত সিফাত ৱাজিব হৈ গ'ল। তাৰ পাছত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সেই 4 জন লোক আগত আৰু 10 জনক লগ পালে। তেওঁলোকে যেতিয়া এই বিষয়ে গম পালে তেতিয়া তেওঁলোকে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমাকো তেওঁলোকৰ মাজত চামিল কৰি লওক যিসকলক আপুনি কিয়ামতৰ দিনা সিফাত কৰিব। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোককো ক'লে, তোমালোকৰ ওপৰত ৱাজিব হৈ গ'ল। আকৌ হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সেই গোটটো এক জামে গাফিৰৰ সন্মুখী হ'ল। তেওঁলোকে আপোনালোকক দেখা পাই মাত লগালে, আমাৰ নবীয়ে ৰহমত সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি ক'ত আছিল? তেওঁলোককো গোটেই কাহিনী কোৱা হ'ল। তেওঁলোকে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমাকো তেওঁলোকৰ মাজত চামিল কৰি লওক যিসকলক আপুনি কিয়ামতৰ দিনা সিফাত কৰিব। আপুনি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 বাৰ কথাষাৰ ক'লে, মই আল্লাহ তাআলাক আৰু সেই সকলোবোৰ মানুহক সাক্ষী বনাইছো যিসকলে মোৰ মাত শুনি আছে যে মোৰ সিফাত সেই সকলোবোৰ মানুহৰ কাৰণে যিসকলে আল্লাহ তাআলাৰ লগত আৰু কাকো শিৰক নকৰাকৈ মৃত্যুবৰণ কৰিব। আল্লাহ তাআলাৰ ওচৰত দোৱা থাকিল আমাক সকলোকে কিয়ামতৰ দিনা আল্লাহৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিয়াৰাত আৰু সিফাত নসিব কৰে আৰু আপোনাৰ মুবাৰক হাতেৰে জামে কাউছাৰ খাবলৈ নসিব কৰে। আমিন ইয়া ৰাব্বুল আলামিন।